নমস্কাৰ বন্ধু সকলক জনাইছোঁ মোৰ ভিডিঅ'লৈ। আপোনালোকে গম পালে চাগে মই কিহৰ ওপৰত কথা ক'ব লাগিছোঁ। ডিম্পু দা আৰু চিত্তৰঞ্জন দাৰ ওপৰত। আজি কেইদিনমানৰ পৰা দুয়োজনৰ মাজত বহুত বিতৰ্ক চলি আছে। বিতৰ্ক চলাৰ কাৰণ হ'ল ডিম্পু দাই দিনটোত ক'ত কি হ'ল, তাত বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক মোবাইল লেপটপ কি আহিব, নতুন আগন্তুক কি আহিব, গাড়ী হওক এইবিলাক ভিডিঅ' দিয়ে। আৰু চিত্তৰঞ্জন দাই দিনটো ভাল শিৰোনাম দিয়ে, চাই ভাল লাগে। দুইজনে ভিডিঅ' মই চাওঁ, চাই ভাল লাগে। তাতে ডিম্পু দাই তেনেকুৱা ভিডিঅ' দিয়াৰ লগে লগে কিছুৱে কমেণ্ট কৰিলে চিত্তৰঞ্জন দাৰ ভিডিঅ'ৰ পৰা কপি কৰা বুলি কোৱাৰ লগে লগে ডিম্পু দাই ৰিপ্লাই দিলে এনেকৈ। প্ৰতিহৰলৈকে স্বাগতম জনাইছো। প্ৰথম খবৰটো ৰ'ব এটা মামলা এটা হৈছে। মানে বহুতে কৈ আছে মই বোলে কপি কৰিছো। এই এনেকুৱা টাইপৰ ভিডিঅ' যে আজিকালি দিয়া কৰিছো মাজে মাজে, ডাইৰেক্ট বোলে কপি কৰিছো ডিজিটেল সহায় চেনেলটোৰ পৰা বা কিছুমান নিউজ চেনেলৰ পৰা ভিউ ৰাখাত, পইচা ৰাখাত। মানে চাওক, ডিজিটেল সহায় অলপমান বেলেগ। তেখেতে সম্পূৰ্ণ নিউজ দিয়ে যে আজি কৰোণাত কেইটা বেমাৰী ওলাল, বিজেপি কিমান ভোট পালে, এনেকুৱা ডাইৰেক্ট নিউজ। মোৰ দিয়ক, মই মানে কিছুমান আপডেট দিওঁ, কিছুমান ধৰক ৰিচেণ্টলি প্ৰযুক্তিবিদ্যাৰ দুনিয়াখনত কি হ'ল, কোনটো মোবাইল ওলাল, কি গাড়ী ওলাল, বা টেকন'লজি কি আৱিৰ্ভাৱ হ'ল ৰিচেণ্টলি, এনেকুৱা মই দিব চেষ্টা কৰিছোঁ। হিন্দীত বহুত অসমীয়া নাছিল, তো মই দিব চেষ্টা কৰিলোঁ। প্ৰথমতে ভাবিলোঁ সদায় সন্ধিয়া দিম, কিন্তু তাৰপিছত ভাবিলোঁ সদায় সন্ধিয়া দিয়াটো সম্ভৱ নহয়, কাৰণ নাপায় সদায়। তো ভাবিলোঁ 2 দিনৰ মূৰত, 1 দিনৰ মূৰত এনেকুৱাকৈ দিম। বহুতে কৈ আছে কপি কৰিছোঁ বুলি, কি ক'ম আৰু এটা কথা হৈছে, এই ডিম্পুজ গেম যি চেনেলটো খুলিছোঁ মই, বহুতে কৈ আছে পইচা ৰখাত বোলে মই গেমিং চেনেলটো খুলিলোঁ। আৰে ভাই, সঁচা কথা কওঁ, মই লকডাউনৰ সময়ত যি বৰ হৈ আছিলোঁ, এনে 2টা ভিডিঅ' বনাইছিলোঁ এই গেমৰ, এনে গেলি পেলাই ইউটিউবত দি দিছিলোঁ। কোনে জানে ভাইৰেল হ'ব বুলি, বেয়াকৈ ভাইৰেল হৈ গ'ল, 600 ভিউ আহিব। মই গেইমান নহয়। আৰু চিত্তৰঞ্জন দাই ৰিপ্লাই দিলে এনেকৈ। পাৰ্থক্য কি, আপোনালোকে কি ভাবে? ইংৰাজীত শব্দকেইটা বেলেগ বেলেগ হলেও কিছু পৰিমাণে কিন্তু একেই। আচলতে মন নাছিল এই বিষয়ত কোৱাৰ বা এই বিষয়ত ভিডিঅ' বনোৱাৰ বাবে, কিন্তু বহু দিনৰ পৰাই ভুগি আহিছো, সেইবাবেহে বনালো। নিজকে অসমৰ টপ টেকনিকেল ইউটিউবাৰ হিচাপে শুনি ভাল পোৱা জনে জেনুইন টেকনলজি ভিডিঅ' বনায়। লেট্ৰিনৰ পৰা আহি গা নোধোৱাকৈ থাকিবলৈ নাপায়, গাখীৰ কেনেকৈ উতলাই, সাপে কামুৰিলে কি কৰিব লাগে, ইত্যাদি ইত্যাদি। আৰু এইবোৰ ভিডিঅ' দি ভিউজ লৈ ইউটিউবত টকাৰ বাবে দিয়া নাই বুলি ক'লে নিমিলে। কিছু লোকক বাদ দি প্ৰায় সকলোৱে ইউটিউবত আহে টকা উপাৰ্জনৰ বাবে। তাক কোৱাত লাজ কিহৰ? নিজকে বহুত ডাঙৰ ভাল কণ্টেণ্ট দি থকা বুলি ভাবি লোকক বেলেগ বুলি কৈ হেয় প্ৰতিপন্ন কৰাৰ দৰে কথা কোৱাৰ বাবেহে গাত লাগিল। পিছে মই তোমাতকৈ বেলেগ, কি তোমাতকৈ বেলেগ সেইটো পাৰ্থক্য দেখাই দিবা। ডাইৰেক্ট নিউজ আৰু ইনডাইৰেক্ট নিউজ বুলি কিবা আছে নেকি? তুমি যি দিছা তাকো ইংৰাজীত। এতিয়া মেইন কথা হ'ল কমেণ্ট। ডিম্পু দাক যদি কপি কৰা বুলি কমেণ্ট নিদিয়া হয়, বা ডিম্পু দাক যদি কপি কৰা বুলি ভিডিঅ' নবনোৱা হয়, হয়তো আজি এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন চাগে। আৰু চাইছোঁ চিত্তৰঞ্জন দাৰ ভিডিঅ'টো বহুত বেয়াকৈ কমেণ্ট দিছে। আচলতে দৰ্শকলৈ আহ্বান জনাইছোঁ, বেয়াকৈ কমেণ্ট নিদিব, কাৰণ তেওঁলোক হ'ল আমাৰ অসমৰ গৌৰৱ। তেওঁলোকক আমি আগুৱাই লৈ যাব লাগে। অকল তেওঁলোকেই নহয়, অসমৰ যিমানবিলাক ভাল ভাল ইউটিউবাৰ আছে, ইউটিউবাৰসকল আমাৰ অসমৰ গৌৰৱ হয়। তেওঁলোকৰ পৰা আমি বহুত কথা জানিব পাৰোঁ আৰু বহুত মটিভেশ্যনেল পাওঁ, কাৰণ তেওঁলোকক কেতিয়াও বেয়াকৈ কমেণ্ট দিব নালাগে। তেওঁলোকক যিমান পাৰোঁ আমি আগুৱাই লৈ যাব লাগে। এইখিনিয়ে আছিল মোৰ মন্তব্য আজি। আশা কৰোঁ দুয়োজনে নিজৰ নিজৰ ভুল দুয়োজনে আলোচনা কৰি আগুৱাই যোৱাটো আমি বিচাৰোঁ। আৰু এটা কথা, আমি কেতিয়াও ইজনে আনজনৰ ওপৰত শত্ৰু উপজাব নালাগে। যদি ভিডিঅ'টো চাই ভাল লাগিল, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব। যদি ভিডিঅ'টো বেয়া লাগিল, ডিছলাইক কৰি